নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে কুশলে আছে। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে এক শুভ সংবাদ কঢ়িয়াই অনাত ৰাতুল গোস্বামী ছাৰে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিছে, ধন্যবাদ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা পত্ৰ প্ৰদান আৰু প্ৰাদেশিকৰণ আইনক প্ৰধান শিক্ষক পদ সৃষ্টিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ধাৰণৰ আধাৰ ৰূপে ধৰাৰ অনুৰোধ পত্ৰ প্ৰদান কাৰ্যসূচী। এইবাৰ আমি বিতংকৈ আলোচনা কৰিম কেবিনেট সিদ্ধান্তত উৎফুল্লিত প্ৰাথমিক শিক্ষক। জিলা শিক্ষা বিষয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা পত্ৰ প্ৰেৰণ। শিক্ষা বিষয়াৰ কাৰ্যালয়ে মিঠাই বিতৰণ। প্ৰাথমিক শিক্ষক সন্মিলনীৰ পূৰণ হ'ল প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ এক দীৰ্ঘদিনীয়া দাবী। ৰাজ্যৰ বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত 50জন শিক্ষাৰ্থী থকা স্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে প্ৰাথমিক শিক্ষক সমাজ। ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা এই সিদ্ধান্তৰ বাবে শিক্ষা বিষয়াৰ জৰিয়তে অসম আৰু ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মাননীয় মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা পত্ৰ প্ৰেৰণ কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালয়কে ধৰি সকলো পৰ্যায়ৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত সন্মিলনীৰ সদস্যসকলে মিঠাই বিতৰণ কৰে আৰু সন্মিলনীৰ সৰ্বভাৰতীয় সদস্য পৱন কুমাৰ ঝা আৰু গুৱাহাটী মহকুমা সন্মিলনীৰ সদস্যসকলৰ সহযোগত প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে প্ৰাথমিক শিক্ষা সঞ্চালয়ত মিঠাই বিতৰণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ অধিকাৰ আইনৰ দোহাই দি প্ৰথমে 150 আৰু পাছলৈ 100 শিক্ষাৰ্থী থকা বিদ্যালয়তহে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ পোষকতা কৰিছিল। 2023 চনৰ 2 আগষ্টত কেবিনেটে এই সিদ্ধান্ত প্ৰকাশ কৰিছে আৰু সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে সেই সময়ত লোৱা সিদ্ধান্তক আদৰণি জনাইছিল যদিও শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে অবিৰতভাৱে দাবী উত্থাপন কৰি আহিছে। আৰু সৰ্বশেষত ডিব্ৰুগড় অনুষ্ঠিত কেবিনেট বৈঠকে সন্মিলনীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই 50জন শিক্ষাৰ্থী থকা বিদ্যালয়ত এতিয়াৰ পৰা প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্বাভাৱিকতে এই সিদ্ধান্তই শিক্ষকসকলৰ মাজত আনন্দৰ সৃষ্টি কৰিছে। সন্মিলনীয়ে বাৰে বাৰে প্ৰকাশ কৰি আহিছে যে শিক্ষাৰ অধিকাৰ আইনৰ প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ কোনো চৰ্ত বান্ধি দিয়া হোৱা নাই। ৰাজ্য চৰকাৰে লোৱা এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাই সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে ক্ষণ প্ৰাথমিক শিক্ষাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হ'ব। সন্মিলনীয়ে নীতিগত আৰু যুক্তিনিষ্ঠ বিষয়ক সদায় প্ৰাধান্য দি অহাৰ বাবে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতাও জ্ঞাপন কৰে। সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সকলো মহকুমাই মিঠাই বিতৰণ আৰু কৃতজ্ঞতা পত্ৰ প্ৰেৰণ কাৰ্যসূচী সফল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। এক বিবৃতিত টেট উত্তীৰ্ণ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক দুজনে কুলজিৎ ঠাকুৰী আৰু পাৰ্থ প্ৰতিম গগৈয়ে কয় যে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ শিক্ষকসকলৰ এক দীৰ্ঘদিনীয়া দাবী আছিল। অৱশ্যে টেট উত্তীৰ্ণ শিক্ষক সমাজে শিক্ষাৰ্থীৰ সংখ্যাৰ বিষয়টো আঁতৰাই সকলো প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ চৰকাৰক আহ্বান জনায়। ইফালে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ বিষয়টো উল্লেখ কৰি ঠাকুৰে আৰু গগৈয়ে কয় যে সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলেও দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে। কিন্তু প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা জাৰি কৰিছে তাত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকল এই সুবিধাৰ পৰা বঞ্চিত হোৱা দেখা গৈছে। অতদিন ধৰি প্ৰধান শিক্ষকৰ পদটোত থাকি এই শিক্ষকসকলে অতি সুচাৰুৰূপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি গৈছে। ইয়াৰ সমান্তৰালভাৱে
যোগ্যতা আৰু কৰ্মদক্ষতাৰ জৰিয়তে বিদ্যালয়খনৰ পৰা আৰম্ভ কৰি স্থানীয় সমাজৰ প্ৰধান শিক্ষক হিচাপে তেওঁলোকে মৰ্যাদা আৰু পৰিচিত লাভ কৰিছে। গতিকে তেওঁলোকৰ আত্মসন্মানৰ লগতে যোগ্যতাৰ দিশটো বিবেচনা কৰি এই শিক্ষকসকলকো প্ৰধান শিক্ষকৰ সম্পূৰ্ণ মৰ্যাদা প্ৰদান কৰা উচিত। গতিকে শিক্ষকসকলৰ কাৰণে এটি ভাল খবৰ। LP স্কুলসমূহত শিক্ষাৰ্থীৰ সংখ্যা 50জন বা তাৰ ওপৰত হ'লে এতিয়াৰ পৰা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। গতিকে আশা কৰোঁ অতি কম সময়ৰ ভিতৰত ইয়াৰ কোনো নিৰ্দিষ্ট সংখ্যা নাথাকিব। আপোনালোকে সকলোৱে এটা সময়ত প্ৰধান শিক্ষকৰ পদটো ল'ব পাৰিব। যিহেতু প্ৰথমতে 120 আছিল, তাৰপিছত 150, তাৰপিছত 100লৈ হ্ৰাস কৰা হ'ল আৰু এতিয়া 50লৈ হ্ৰাস কৰা হৈছে। গতিকে 50জন আছে যদি তেওঁলোকে প্ৰধান শিক্ষক ক্ৰিয়েশ্যন কৰি দি দিব। গতিকে এইটো এটা ভাল পদক্ষেপ আৰু ৰাজ্যৰ যি অপ্ৰাধিকৃত বিদ্যালয় আছে সেই বিদ্যালয়সমূহ যাতে আইন সংশোধন কৰি এই বিদ্যালয়সমূহতো সোনকালে প্ৰাধিকৰণ কৰে, তাৰ কাৰণে ৰাতুল চন্দ্ৰ গোস্বামী ছাৰে এটি অনুৰোধ পত্ৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। আশা কৰোঁ আমাৰ এই চেনেলৰ জৰিয়তে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিব। ধন্যবাদ।